নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজিৰ এই সংবাদমেলত আমাৰ সৈতে উপস্থিত থকা মুখপাত্ৰ সন্মানীয় মিতানাথ বৰা ডাঙৰীয়ানী আৰু সন্মানীয় মুখপাত্ৰ ডক্টৰ অংকিতা দত্ত। স্পেচিয়েল ৰিভিজন ভোটাৰ তালিকা আমাৰ নিৰ্বাচনী সমিতিয়ে ২৭ ডিচেম্বৰত বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছিল আৰু সেই ভোটাৰ তালিকাত সৰ্বমুঠ ভোটাৰৰ পৰিসংখ্যা আছিল 2,52,01,624 জন, 2,52,01,624। যেতিয়া এই খচৰ ভোটাৰ তালিকাৰ যেতিয়া চূড়ান্ত ভোটাৰ তালিকা যোৱাকালি নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে, তাত টোটেল ভোটাৰৰ পৰিসংখ্যা হৈ গ'ল 2,49,58,139 2,49,58,139 crores। আগতে প্ৰথম যেতিয়া সংশোধনী সংহত খচৰ ভোটাৰ তালিকা উলিয়াইছিল তেতিয়া টোটেল ভোটাৰ আছিল 2,52,01,624 আৰু যোৱাকালি যি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে তাত সৰ্বমুঠ ভোটাৰৰ পৰিসংখ্যা হ'ল 2,49,58,139 crore, অৰ্থাৎ 2,43,485 গৰাকী ভোটাৰৰ নাম কৰ্তন হ'ল। আমি যদি পৰিসংখ্যাৰ ফালৰ পৰা চাওঁ, এই পৰিসংখ্যাটো হ'ব 0.97, 1%তকৈ কম। গৌৰৱ গগৈলৈকে আমাৰ প্ৰশ্ন, নিদ্ৰা হৰণ হৈছিল বোলে, টোপনি নোহোৱা হৈছিল, টেবলেট লৈছিলে, আনকি তেখেতে ফেচবুক লাইভ কৰাৰ পিছদিনাই প্ৰেছ সম্বোধন কৰিছিল, কৈছিল যে প্ৰতিটো সমষ্টিত অতি কমেও 10,000কে ভোট কৰ্তন হ'ব আৰু কৰ্তন ক'ত হ'ব য'ত সংখ্যালঘু ভোটাৰ থকা বুলি তেখেতে উল্লেখ কৰিছিল। সেই অখিল গগৈ ডাঙৰীয়া আজি হিম্মত আছেনে ক'বৰ কাৰণে যে টোটেল ভোটাৰৰ 10,000কে কটা হ'লে কিমান হ'লহেঁতেন প্ৰতিটো সমষ্টিত? আজি মাত্ৰ 0.97, তাৰমানে 2,43,485 গৰাকীক যদি আমি 126টাৰে ভাগ কৰোঁ, তাৰমানে 1,932 ভোটাৰৰ নাম কৰ্তন হ'ল। তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াই এতিয়া সাহসেৰে কওক যে তেখেতে যি সেই অভয়দাং মাৰা কথা কৈছিল তাত যে কোনো সত্যতা নাছিল। অখিল গগৈ ডাঙৰীয়াৰ যি কংগ্ৰেছৰ বোকচাত উঠি ৰাইজৰ দলৰ সভাপতি কংগ্ৰেছৰ বোকচাত উঠি যি বিধানসভাৰ মজিয়াত অহাৰ সপোন দেখিছে, লগতে সেই কংগ্ৰেছলৈকে এটা প্ৰশ্ন, ভোট চুৰিৰ বিষয়টো কৈছিল। ভোট চুৰি, এটা ভোট চুৰিৰ তথ্য, প্ৰথম ভোট চুৰিটো তেখেতসকলে উলিয়াব পাৰিবনে? সেইটো আছিল 22 বছৰ ধৰি কংগ্ৰেছৰ সভানেত্ৰীৰ আসনখন দখল কৰি থকা ছোনিয়া গান্ধী ডাঙৰীয়ানী ভাৰতত নাগৰিকত্ব লৈছিল 30 এপ্ৰিল 1983 চনত, 1983। ছোনিয়া গান্ধী ডাঙৰীয়ানী ভাৰতীয় নাগৰিকত্ব লৈছিল 30 এপ্ৰিল 1983। সেইগৰাকী ছোনিয়া গান্ধীৰ নিউ দিল্লী পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যনৰ যেতিয়া ৰিভাইজ কৰা হৈছিল 1 জানুৱাৰী 1980, তেতিয়া সেই 1980ত ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম কেনেকৈ আহিল? এইখন কপি আপোনালোকক আমি দি দিম। এই কপিটোত লিখা আছে চিৰিয়েল নম্বৰ 388 আৰু পুলিং ষ্টেচন 145ত 1980ত ভোটাৰ লিষ্টত ছোনিয়া গান্ধীৰ নাম আছিল। এতিয়া কংগ্ৰেছৰ মুকলি প্ৰত্যাহ্বান, মুকলি প্ৰশ্ন আগবঢ়াইছোঁ, এই যে ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰি কথা কয়, এই প্ৰথম ভোট চুৰি কোন আছিল? প্ৰথম ভোট চুৰি এসময়ৰ 22 বছৰ ধৰি কংগ্ৰেছৰ সভানেত্ৰীৰ আসনখন দখল কৰি থকা ছোনিয়া গান্ধী। প্ৰথম সেই ভোট চুৰটো উলিয়াওক। দ্বিতীয়তে, আমি যোৱা কিছুদিন দেখিছোঁ বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ক লৈ বহুত প্ৰশ্ন উত্থাপন হৈছে। তেখেতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বিশেষকৈ পাকিস্তানৰ লগত লিংক থকালৈকে। সেই যোৱাকালি আমি ক'ৰবাত এটা ভিডিঅ' দেখিছিলোঁ,
যে অখিল গগৈ কৈছে যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক থকা বা চোৰাংচোৱা কৰাটো হয়, গৌৰৱ গগৈ পিঠিত তেল ঘঁহি থব দিছে। হালুৱাৰী পৰা এচাৰি প্ৰথম গৌৰৱ গগৈক হালুৱাৰী এচাৰি লগাব এই অখিল গগৈ। এতিয়া অখিল গগৈ প্ৰথম কথা এইটো আহ্বান অনুৰোধ গৌৰৱ গগৈ কওক। আমাৰ মাত্ৰ তিনিটাই প্ৰশ্ন আছিল গৌৰৱ গগৈলৈকে। প্ৰথম প্ৰশ্ন, তেখেতে পাকিস্তানলৈকে 10 দিনৰ বাবে ক'ত গৈছিল, কিয় গৈছিল, ক'ত আছিল। আমাৰ দ্বিতীয়টো প্ৰশ্ন তেখেতলৈকে ভাৰতৰ NGO লিড ইণ্ডিয়াত কাম কৰি কেনেকৈ তেখেতৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লাভ কৰিলে। তৃতীয়টো প্ৰশ্ন, মাত্ৰ 5 মাহ আগত ভ্ৰমণ কৰি অহাৰ 5 মাহ পিছত, গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰি অহাৰ 5 মাহ পিছত ভাৰতৰ আভ্যন্তৰীণ বা ভাৰতৰ নিৰাপত্তাজনিত বিষয়ত কেনেকৈ প্ৰশ্ন উত্থাপন সংসদত কৰিবলৈ সাহ পালে। গৌৰৱ গগৈ সংবাদমেলখন আপোনালোকে দেখিছে, তেখেতে কৈছিলে যে পাকিস্তানলৈ যোৱাটো ডাঙৰ কথা নহয়, মানুহে বিভিন্ন ৰাষ্ট্ৰত যায়, কোনো অপৰাধ নহয়। সেইগৰাকী গৌৰৱ গগৈক আমি সুধিব খোজোঁ যে এই যে অপাৰেশ্যন সিন্দুৰৰ শ্বহীদৰ সেই বিধৱা পত্নীসকলৰ আগত বা অসমৰ জিন্তু গগৈৰ ঘৰলৈ গৈ, শ্বহীদ জিন্তু গগৈৰ ঘৰলৈ গৈ বা কাৰ্গিলত শ্বহীদ হোৱা সেই শ্বহীদসকলৰ ঘৰলৈ গৈ গৌৰৱ গগৈ ডাঙৰীয়াই একেখিনি কথাই ক'ব পাৰিবনে যে পাকিস্তানলৈ যোৱাটো কোনো ডাঙৰ কথা নহয়, কোনো অপৰাধ নহয়। আমিতো সেইখন সংবাদমেলত এইটো যেতিয়া মেজমেলত প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ মেজমেল অনুষ্ঠানটোত গৌৰৱ গগৈ কোৱা নাছিল যে পত্নীয়ে পাকিস্তানত থকাৰ কাৰণে তালৈকে যাব খুজিছে, চাকৰি সূত্ৰে তাত আছিল। পত্নী পাকিস্তানত চাকৰিৰ সূত্ৰে আছিল 18 মাৰ্চ 2011। তাৰপিছত তেখেতে জইন কৰিছিলে 21 এপ্ৰিল 2012 লিড ইণ্ডিয়াত। অৰ্থাৎ ইয়ে প্ৰতিপন্ন কৰে যে তেখেতে যেতিয়া পাকিস্তানলৈকে গৈছিল তেতিয়া তেখেতৰ পত্নী পাকিস্তানত কৰ্মৰত নাছিল, তেখেত দিল্লীত লিড ইণ্ডিয়াত কৰ্মৰত আছিল। তেতিয়াহ'লে মিছা কথা কিয় কৈছে? মিছা কথা কিয় কৈছে? দ্বিতীয়তে, তেখেতে আপোনালোক সকলোৱে অৱগত, এটা কথা আছে নহয়, চৰাই মাৰে ৰৈ, মানুহে মাৰে কৈ। আমিতো কেতিয়াও সংবাদমেলত মুখ্যমন্ত্ৰী মহোদয় এই তক্ষশিলা নামটো কোৱা নাছিল। তক্ষশিলা এটা ইউনেস্কোৰ হেৰিটেজ চাইট। তক্ষশিলা তাত যাবলৈ গ'লে এখন গেট থাকে, আৰু আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যি ভিজা চুক্তি হয় সেই ভিজা চুক্তি হ'ল চিটি স্পেচিফিক। অৰ্থাৎ আপুনি এখন চহৰত, যিখন চহৰত যাব ভিজাত সেইখন চহৰৰ নাম থাকিব লাগিব। তেখেতৰ প্ৰথমতে নাম আছিল লাহোৰ, তাৰপিছত ইছলামাবাদ, কৰাচী হ'ল। তক্ষশিলাটো আমি লোৱাই নাছিলোঁ, সেই মানুহ মৰি কৈ নিচিনা তেখেতেহে ক'লে। এতিয়া তক্ষশিলাত যাওঁতে তেখেতে প্ৰথম প্ৰশ্ন আমাৰ তেখেতলৈকে, এম্বেচি ক'ত থাকে? এম্বেচিটো পাকিস্তানত নাই, পাক এম্বেচি ভাৰতত থাকিব, বাংলাদেশত থাকিব। সেই এম্বেচিত শ্বহীদো বনাই দিলে। তেখেত এজন সাধাৰণ মানুহ হিচাপে গৈছিল, সেই অসাধাৰণ কৃতিত্ব, বিৰল কৃতিত্ব কেনেকৈ পালে? কোনে তেখেতক এদিনৰ ভিতৰত দিলে? আমাৰ প্ৰশ্ন। তৃতীয়তে, আমিতো কেতিয়াও কোৱা নাছিলো তেখেতৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পায় বুলি। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে লিড পাকিস্তানে লিড ইণ্ডিয়ালৈকে পইচাখিনি পঠায় আৰু লিড ইণ্ডিয়াৰ পৰা তেখেতক দৰমহা দিয়া হয় 2.5 লাখ টকাকৈ। আৰু তাতকৈ ডাঙৰ কথা কি জানে? ভাৰতত যেতিয়া তেখেতক এপইণ্টমেণ্ট দিছিল গৌৰৱ গগৈৰ পত্নীক, সেই গৌৰৱ গগৈৰ পত্নীক যে ভাৱনা ৰুথই এপইণ্টমেণ্ট দিছিল, ভাৱনা ৰুথই আজিলৈকে তেখেতক লগেই পোৱা নাই। আৰু ভাৱনা ৰুথই তেখেতে দৰমহা পায় 50,000 টকা আৰু গৌৰৱৰ পত্নীয়ে পায় 2.5 লাখ টকা। তাৰপিছতে গৌৰৱ গগৈ নিজে ক'লে যে এমাহৰ কাৰণে তেখেতে দৰমহা পাইছিল। এতিয়া আমাৰ বিদেশী আইন নিয়ন্ত্ৰণ আইন মতে, বিদেশী অনুদান নিয়ন্ত্ৰণ আইন মতে সঠিক অনুমোদন নোহোৱাকৈ আপুনি এটকাও বিশেষকৈ পাকিস্তানৰ পৰা ল'বও নোৱাৰে, দিবও নোৱাৰে। তেতিয়াহ'লে কেনেকৈ দিয়া হ'ল? সেই সময়ত তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, আলাহৰ লাৰু গৌৰৱ গগৈ। তেখেত এবাৰ পাকিস্তানলৈকে গৈছিল। তেখেতৰ পত্নীয়ে
বাৰ বাৰ গৈছিল পাকিস্তানলৈকে অহা যোৱা কৰিছিল ভাৰত পাকিস্তানত এটা প্ৰশ্ন আপুনি কওকচোন মানুহে ইয়াৰ পৰা বিদেশত গ'লে যিমান বাৰ বিদেশলৈকে গৈছে প্ৰত্যেকবাৰে ফ্লাইটত যায় তেখেতে বাঘা সীমান্তৰে কিয় গ'ল প্ৰত্যেকবাৰে কিয় তেখেতে বাঘা সীমান্তৰে আমাৰ বৰ্ডাৰেৰে যাব লগা হ'ল ক'ৰবাত নহয় কিবা আছে নহয় তেখেতে যেতিয়া গ'ল যোৱাটোত আমি আপত্তি কৰা নাই যাই তেখেতে যেতিয়া ভাৰতলৈকে আহিল ভাৰতৰ সংসদত প্ৰশ্ন উত্থাপন কৰোঁতে তেখেতে সংবাদমেলত কি কৈছিল যে মই যদি সংসদত কিবা প্ৰশ্ন উত্থাপন কৰোঁ তেতিয়াহ'লে লোকসভাৰ ছেক্ৰেটেৰিয়েটৰ অনুমোদন হ'ব লাগে কি প্ৰশ্ন উত্থাপন কৰিছিল তেখেতে প্ৰশ্ন উত্থাপন কৰিছিল ভাৰতৰ মিলিটাৰী প্ৰিপেয়াৰ্ডনেছ কিমান তেখেতে প্ৰশ্ন উত্থাপন কৰিছিল হাথিয়াৰ মেনুফেকচাৰিং ৰুল কি ভাৰতৰ তেখেতে প্ৰশ্ন উত্থাপন কৰিছিল নিউক্লিয়াৰ পাৱাৰ বা ইউৰেনিয়াম ৰিজাৰ্ভ ভাৰতত কিমান আছে তেখেতে এইটো কিয় নক'লে সংবাদমেলত তেখেতে যে সংবাদমেলত ক'লে যে লোকসভাৰ ছেক্ৰেটেৰিয়েটৰ পৰা মই অনুমতি ল'ব লাগে প্ৰশ্ন কৰিব লাগিলে তেখেতে যেতিয়া আত্মচন হয় তাৰে কাৰণে যে কিছুমান ক্ষেত্ৰত অনুমোদনৰ দৰকাৰ নহয় তেতিয়া কিয় নক'লে এই কথাখিনি গতিকে কেইখনমান পেপাৰে ভেলকি বেজি বুলি ক'ব পাৰে সেই পেপাৰখনত মচুন্ন হৈ সংবাদমেলত পেপাৰখন দেখুৱাই কোৱা মানেই ৰাষ্ট্ৰদ্ৰোহৰ পৰা তেখেত মুক্ত নহয় মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মুখপাত্ৰ হিচাপে ময়ো নিবিচাৰোঁ অসমৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত হওক আমাৰ এখন কথা আছে জননী জন্মভূমি স্বৰ্গাদপি গৰিহী তুমি জন্মগ্ৰহণ কৰা ঠাইখন স্বৰ্গতকৈ শ্ৰেষ্ঠ গতিকে এইবিলাক ইফাল সিফাল ভকাতকৈ তেখেতে ক'ত গৈছিল কিয় গৈছিল কাক লগ পাইছিল বজাৰ কৰিব যোৱাৰ পত্নীৰ বজাৰ সমাৰৰ দোকান চাব যোৱাতকৈ ঘপকে গৈ মনত পৰিল যে এতিয়া তথ্যবিলাক ঘূৰি আহোঁ তেখেতে এইটো কিয় মনত নপৰিল যে চিটি স্পেচিফিক হয় যে আমি এখন বিশেষকৈ পাকিস্তানত এখন চহৰৰ পৰা আন এখন চহৰলৈকে যাব লাগিলে সেই চহৰৰ মোৰ পাছপৰ্টৰ ভিজাত নাম উল্লেখ থাকিব লাগিব কিয় মনত নপৰিল তাত গৈ মনত পৰি গ'ল যে মই তথ্যবিলাক এবাৰ পত্নীৰ সৈতে ঘূৰি আহোঁ আমাৰ সেইটোত আপত্তি নাই সেই চিল মোহৰটো কোনে লগাই দিলে সেইটোত আমাৰ আপত্তি আছে ইউনেস্কোৰ হেৰিটেজ চাইটত গৈ যেতিয়া ছিকিউৰিটি চেকক দেখুৱাব নোৱাৰিব যে মই ইয়াত তথ্যবিলাক যোৱাৰ পাৰ্মিশ্যন আছে যদি দেখুৱাব নোৱাৰে পাৰ্মিশ্যন নাই তাততো এৰেষ্ট হ'ব লাগিছিল সাধাৰণ নাগৰিক হ'লে তেখেত সাধাৰণভাৱে যোৱা নাছিল সেইকাৰণে এৰেষ্ট নহ'ল তেখেতক সহায় কোনে কৰিছিল হয় তাৰে পুলিচ প্ৰশাসনে কৰিব লাগিব নহয় ISI কৰিব লাগিব আমি কোনে কৰিছে নাজানো তেখেতে কওক কোনোবাইতো কৰিব লাগিব আৰু ইমান মৰমত তেখেতৰ আপুনি ক্ৰনলজি যদি চাই ফেচবুক কওক ছ'চিয়েল মিডিয়া কওক এজন মানুহে পোষ্ট কেতিয়া আপলোড নিদিয়ে যদি তেওঁৰ হেবিচুৱেট নহয় অভ্যাসে নাই তেখেতে খানা ক'ত খায় সেইটোৰ ফটোটো দিয়ে ফেচবুকত মুখ্যমন্ত্ৰী কিবা এটা কোৱাৰ লগে লগে তেখেতৰ পত্নীৰ সেই অসমীয়া জাতীয় সাজপাৰ পিন্ধাই পেলাই ফেচবুক পোষ্ট দিয়ে তথ্যবিলাক তেখেতৰ পত্নীক লৈ গ'ল আজিলৈকে এটা পোষ্ট নাই এতিয়া বিৰোধীয়ে তেখেতক প্ৰক্ষেপ নকৰিছে যদি তেখেতসকলৰ চৰকাৰ আহে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব যদিও অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই আমি গৌৰৱ কিয় কৰোঁ জানে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে কাৰণ আমাৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা সভাপতিলৈকে উত্তৰণ হৈছে আমি গৌৰৱ এইকাৰণে কৰোঁ আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া যুৱ মৰ্চাৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে উত্তৰণ হৈছে ভাবকচোন সেইখিনি কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ মনত বা কি অৱস্থা হৈছে ক'ব নোৱাৰে মুখেৰে তেখেতসকলে যেতিয়া ক'ব যে তেখেতৰ যাক তেখেতসকলে নেতা বুলি ভাবি আছে তেখেতৰ ঘৰৰ 4জনীয়া পৰিয়ালটোৰ 3জনে বিদেশী কি মটিভেশ্যন লৈ কাম কৰিব সেইদিনালৈকে এতিয়া অখিল গগৈটোৱে ধমকিয়ে দিছে এতিয়া অখিল গগৈক উত্তৰ কোনে দিয়ে তেওঁক পিঠিত তেল ঘাহি ৰখিব দিছে গৌৰৱ গগৈক কৈছে যদি চোৰাংচোৱাৰ অভিযোগত অভিযুক্ত হয় গৌৰৱ গগৈক পিঠিত তেল ঘঁহি ৰাখক আৰু এছাৰিৰে অখিল গগৈ প্ৰথম এছাৰিৰে কোবাব গৌৰৱ গগৈ কিমান তললৈকে যায় সেইখন সংবাদ মেলত আপোনালোকে যদি চাই শব্দ ভ্ৰম হয়তো আমাৰ অভদ্ৰ বুলি কৈছিলে অভদ্ৰ বুলি কৈ তেখেতে কৈছিল যে এইবিলাক আলোচনা কৰাৰ পৰিৱৰ্তে বহুত অসমত
সন্মিলনত আলোচনা কৰিবলগীয়া বিষয় আছে জনজাতিকৰণৰ বিষয়টো কিয় আলোচনা নকৰিবলৈ সেইখন সংবাদমেলত প্ৰশ্ন কৰিছিল যে জনজাতিকৰণৰ কথাটো কিয় আলোচনা নকৰিলে আৰু আমাক কোৱা হৈছিল তেখেতে এই সংবাদমেলত এটা শব্দ ব্যৱহাৰ কৰিছিল সেইটো হ'ল অভদ্ৰ এইটো শব্দ ব্যৱহাৰ কৰিব লাগেনে সংবাদমেল এখনত তথাপিও ইয়াৰ প্ৰত্যুত্তৰতে মই কওঁ আমাৰ মিত্ৰজোঁটৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্য ডাঙৰীয়াই বেছি দিনৰ কথা নহয় এইটো ডিচেম্বৰ 2025ৰ কথা শীতকালীন অধিৱেশনত এই জনজাতিকৰণৰ বিষয়টো আলোচনালৈকে আনিছিলে তেখেতসকলে মুছলিম প্ৰীতি হৈ সংখ্যালঘুৰ ভোট ল'বলৈ গৈ SIR বাহানা কৰি সংসদ পৰিত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কিয় এই জনজাতিকৰণৰ বিষয়ত ভাগ নললে কিয় সংবাদমেল আজি মুখ্যমন্ত্ৰী মহোদয় সংবাদমেল পতাৰ পিছত তাৰে প্ৰত্যুত্তৰত যেতিয়া সংবাদমেল তেখেতে দিছিল তাত তেখেতে কৈছিল যে এই অভদ্ৰবিলাক কথাবিলাক আলোচনা কৰাৰ পৰিৱৰ্তে জনজাতিকৰণৰ বিষয়টো আলোচনা কৰক পাহৰিব নালাগে তেখেতে পাহৰি যায় ছটা জনজাতিৰ ভিতৰত এটা জনজাতি আহোম আছিল তেখেতৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল আহোমৰ প্ৰতিনিধি আছিল অসম বিধানসভাৰ বিৰোধী দলপতি পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া 8 বছৰ মুখ্যমন্ত্ৰী আছিল আহোমৰ প্ৰতিনিধি আছিল 23 বছৰে কি কৰি থৈ গৈছিল গতিকে এতিয়াও মই সেইকাৰণে কৈছো জননী জন্মভূমি স্বৰ্গদেৱী গৌৰী নিজৰ জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ আমিও আঘাত পাওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী এগৰাকীৰ প্ৰয়াত মুখ্যমন্ত্ৰী এগৰাকীৰ পুত্ৰক যদি ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত কৰে অসমৰো আঘাত পায় গতিকে তেনেকুৱা নহওক তাৰেই কাৰণে মই তেখেতক এনে ধৰণৰ ইফাল সিফাল কথা কোৱাতকৈ ক'ত গৈছিল 10 দিনৰ বাবে ক'ত আছিল কি কৰিছিল তথ্যৰ ভিত্তিত কওক পোষ্ট নকৰা 10 দিনলৈকে আমি দেখা তেখেতৰ ফেচবুক পোষ্ট আমি তেখেতৰ অনুসৰণ কৰা মতে তেখেতে যেনেকৈ নাপাহৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা এটা কোৱাৰ তেখেতৰ পত্নীৰ বিষয়ে কোৱাৰ ক্ষেত্ৰত নাগৰিকত্বৰ বিষয়ে প্ৰশ্ন কৰোঁতে অসমীয়া সাজপাৰ পিন্ধি যেতিয়া ফটোটো দিবলৈ নাপাহৰে তথ্যশীলৰ ফটোটো দিয়ক আমি প্ৰশ্ন কৰোঁ এইকাৰণে যে ৰাৱলপিণ্ডিত যেতিয়া যায় সেই ৰাৱলপিণ্ডিত পাকিস্তানৰ সেনা বাহিনীৰ ঘাটি আছে আমাৰ সন্দেহ হয় আন এটা বিষয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত জিতেন্দ্ৰ সিং কংগ্ৰেছৰ নেতা ভূপেশ বাঘেল আৰু গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ পৰিয়ালৰ আৰু লগতে তেখেতক সাঙুৰি 12,000 বিঘা মাটি বেদখলৰ অভিযোগ আনিছে কথাৰে নহয় তথ্যৰে দেখুৱাওক কামেৰে দেখুৱাওক প্ৰতিপন্ন কৰি দেখুৱাওক আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 500 কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি মানহানিৰ কেছ দিছে যদি সৎসাহস আছে আমি প্ৰত্যাহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যদি আপোনালোকৰ সৎসাহস আছে তথ্যৰে প্ৰমাণ কৰি দেখুৱাওক নহ'লে এবাৰ সংবাদমেলত 15 বাৰ পানী খাইছে আৰু বা কিমান বাৰ পানী খাব লগা হয় ঠিক নাই মই বহুবাৰ সংবাদমেল দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া কিন্তু কোনোবাৰে মই 15-20 বাৰ পানী খোৱা দেখা নাই আন এটা বিষয় যে আমি সকলোকে লৈ বৰ অসমৰ কথা পাতোঁ আৰু তাৰেই আপোনালোকে যদি চাই যে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত মানে গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে ঐতিহাসিক অসম বিধানসভাৰ যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশন আমি কোকৰাঝাৰত প্ৰথম দিনাৰ কাৰ্যসূচী তাত আৰম্ভ হৈছিল বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ শ্ৰদ্ধাঞ্জলি জনাই মহামহিম আমাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই আৰম্ভ কৰিছিল এই বাজেট অধিৱেশনৰ আৰু তাৰে পৰম্পৰাক ৰক্ষা কৰি আমাৰ ভূমিপুত্ৰ অধ্যুষিত এই বড়ো বিটিআৰত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 24 সংখ্যক বড়োলেণ্ড দিৱসত পুনৰবাৰ বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে সৰ্বাংগীন বিকাশ বিশেষকৈ বিটিআৰৰ ক্ষেত্ৰত সেই সৰ্বাংগীন বিকাশৰ ধাৰাক উত্তোলিত কৰিবৰ কাৰণে যোৱাকালি
BTR আন্তঃগাঁথনিৰ কাৰণে 1000 কোটি টকাৰ আবণ্টন দিছে আনকি আমি BTR মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে সকলো অংশই ভাৰতৰ ৰাজ্যৰ অসমৰ সকলো দেশৰ সকলোৱে যাতে আগবাঢ়ি আহিব পাৰে সেই কাৰণে আত্মনিৰ্ভৰশীল অসমৰ শ্লোগানক উত্তৰণ কৰিবৰ কাৰণে BTR 15,000 যুৱকক যোৱাকালি 2 লাখ টকাৰ যে আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে ধনৰ তেখেতসকলক আগবঢ়োৱা হৈছে শেষত পুনৰবাৰ মই অনুৰোধ কৰিম সময় আছে সময় বৰ নিষ্ঠুৰ সময় বৰ কঠোৰ আৰু সেই কাৰণে সময় হাতৰ পৰা ওলাই যোৱাৰ আগতে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ যে 3টা প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ এই 3টা প্ৰশ্নৰ উত্তৰ দিয়ক পাকিস্তানলৈ গৌৰৱ গগৈ ডাঙৰীয়া 10 দিনৰ বাবে ক'ত গৈছিল কিয় গৈছিল ক'ত আছিল কিয় ভাৰতৰ NGOত কাম কৰি তেখেতৰ পত্নী পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈছিল তৃতীয় কিয় তেখেতে পাকিস্তানৰ প্ৰৰচনাত প্ৰৰোচিত হৈ নে কি কাৰণত তেখেতে ভাৰতৰ সংসদত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত জড়িত প্ৰশ্ন উত্থাপন কৰিছিল নহলে আজি অখিল গগৈ ডাঙৰীয়াই যেনেকে তেখেতক ধমকি দিছে নহয় পিঠিত তেল ঘঁহি ৰাখি পিঠিত তেল ঘঁহি থব দিছে অভিযুক্ত প্ৰমাণিত হলে তেখেতে প্ৰথম হালুৱা আচাৰীৰে কোবাব কালিলৈকে আমি নহয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি ৰূপ ধাৰণ কৰে আকৌ ঠিক নাই গতিকে বেলেগৰ ঘৰত আমাৰ কথা কোৱাতকৈ নিজৰ ঘৰখন ঠিক ৰাখিবৰ কাৰণে তেখেতক ভগৱানে সুমতি দিয়ক সেইকাৰণে মই পুনৰবাৰ কম জননী জন্মভূমি স্বৰ্গদপি গৰিহী জন্মভূমিৰ প্ৰতি স্বৰ্গতকৈ শ্ৰেষ্ঠ জন্মভূমিৰ প্ৰতি দায়বদ্ধ হৈ তেখেতে ক'ত গৈছিল কি গৈছিল ক'ত আছিল সকলো কথা খোলাখুলিকৈ অসমৰ জনসাধাৰণক ভাৰতৰ জনসাধাৰণক অৱগত কৰক ধন্যবাদ হয় আপুনি কৈছে সংখ্যালঘু আপোনাৰ যিখন জিলাৰ নাম লৈছে ইয়াৰ পৰা উপলব্ধ হয় সংখ্যালঘু বিশেষকৈ আপুনি কওক যেতিয়া লখিমপুৰত আমি উচ্ছেদ অভিযান কৰিছিলোঁ 76টা ফেমিলি আমাৰ ধুবুৰীৰ পৰা গৈছিল 65টা ফেমিলি নগাঁৱৰ পৰা গৈছিল 20টা ফেমিলি মানকাছাৰৰ পৰা গৈছিল আৰু সেই ফেমিলিবিলাকৰ লখিমপুৰত ভোট আছিল তেখেতসকলৰ নাম কাটিব লাগে নে নালাগে উৰিয়াম ঘাটত যেতিয়া আমি উচ্ছেদ কৰিছিলোঁ তেখেতসকলে এই উচ্ছেদিত লোকসকলে দাবী কৰিছিল তেখেতসকলৰ দ্বিতীয়টো ঘৰ আছে সেইটো প্ৰমাণিত হৈছিল তথ্যগতভাৱে কাৰণ যদি কাৰোবাৰ দ্বিতীয়টো ঘৰ নাই দ্বিতীয় ঠাইত মাটি নাই চৰকাৰী ভূমিও দিব মাটিও দিব কিন্তু উৰিয়াম ঘাটৰ প্ৰত্যেকটো পৰিয়ালৰ প্ৰমাণিত হৈছিল দ্বিতীয়টো ঘৰ আছে এতিয়া কওক তেখেতসকলে সেই উচ্ছেদিত লোকসকলে কৈছিল যে তেখেতসকলৰ দ্বিতীয় প্ৰথম ঘৰটো য'ত আছিল তাতে ভোটৰ নাম কাটি দিব লাগে উৰিয়াম ঘাটত ৰাখিব লাগে গতিকে এইবিলাক কাটিব লাগে নে নালাগে কিয় কথা কৈছে তাত আগ্ৰাসন হৈছে আগ্ৰাসনৰ কবলত পৰিছে অপ্ৰিয় হলেতো সেইটোৱে সঁচা কথা আমি সেইকাৰণে স্পষ্ট এইবাৰ নিৰ্বাচনতো আমাৰ স্পষ্ট কথা আমাক মেয়ৰ ভোট নালাগে বুলি আমি কৈছোঁ হয় আমি কৈছোঁ আমাৰ স্পষ্ট কথা দ্বিতীয় এজন মানুহৰ দ্বিতীয়টো ভোট থকাটো গণতন্ত্ৰত অপৰাধ মই এটা সামান্য উদাহৰণ দিওঁ আপুনি কৈছে হোজাইৰ কথা মোৰ যিটো বুথ আছে মোৰ বুথত 3জন মানুহৰ ভোট কৰ্তন হৈছে মোক অৱগত কৰিলে আৰু তাৰে এজনৰ সংখ্যালঘু নহয় মোক অৱগত কৰোঁতে মই BLO2জনক তাৰে মাতি আনি ক'লোঁ যে এখেতসকলৰ ভোটটো কৰ্তন হৈছে কিয় হৈছে গোটেই ডকুমেণ্টছখিনি লৈ আমি তাৰে যি BLO2তে নিৰ্বাচন আয়োগক অৱগত কৰিব লাগে আৰু 3জনৰে নাম আহি গ'ল এতিয়া গোটেই এই যে অখিল গগৈ ডাঙৰীয়াই কয় তেখেতসকলতো মিয়াপ্ৰীতি হয় আধুনিক অসমৰ প্ৰধান বৰফুকন নহয় জানো এই অখিল গগৈ চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হ'ব খুজিছে মিয়াৰ ভোট লৈ এই বাগবৰৰ বিধায়কক লৈ চেয়াৰমান আদিক লৈ তেখেতসকলে এটা কাম কিয় নকৰে
যদি সঁচাকৈ তেখেতসকলে আবার ভাৰতৰ নাগৰিকৰ নাম কৰ্তন হৈছে, তেখেতসকলৰ আবেদন কৰাৰ কাৰণে এতিয়াও নিৰ্বাচন আয়োগে প্ৰথম ফেজত 15 দিনৰ টাইম দিছে, দ্বিতীয় ফেজত 30 দিনৰ টাইম দিছে। 15 দিনত তেখেতে জিলা দণ্ডাধীশৰ ওচৰত আবেদন কৰিব পাৰে। যদি তেখেতে ভাবিছে কোনোবা জেনুইন ব্যক্তিৰ নাম কটা গৈছে, কাগজ পাতি লৈ তেখেতসকলে BLOটোৰ জৰিয়তে আবেদনখন কিয় নকৰে? টকশ্ব'ত বহি শীতাপ নিয়ন্ত্ৰিত কথাত বহি ক'লেওতো নহয়। তেখেতেতো সিদিনা আমাৰ ৰাজ্যিক সভাপতিৰ সেই যিখন আমাৰ ভিচি হৈছিল তাৰে কাৰোবাৰ পৰা এটা ফটো চুৰ কৰি আনি, নাপায় এইবিলাক কৰিব, ফটো এটা চুৰ কৰি আনি নিজৰ ফেচবুকত দি নিদ্ৰা হৰণ হোৱা বুলি কৈছিল নহয়। টোপনি নাহিছিল ৰাতি, 10,000কে ভোট কটা যাব বুলি কৈছিল। আজি কিমান গৈছে? 0.97 0.97% ভোট কৰ্তন হোৱা নাই। নিৰ্দিষ্ট সমষ্টিৰ কথা কৈছিলে, গোটেই অভাৰঅল 26টা হ'লে মানে 0.97 হ'ব, কিন্তু তেওঁলোকে কেইটামান সমষ্টিৰ নাম কৈ দিছিলে বা 30টা বা এনেকুৱা ধৰণৰ। সেইটো বেচিছত চাবলৈ গ'লে 10,000 পৰা 15,000 পৰ্যন্ত ভোট কৰ্তন কৰা হৈছিল বহুকেইটা সমষ্টি। আপুনি এনেও চাব, ঠিক জনীয়া বাঘবৰ আমাৰ ধুবুৰী কিয় কৰ্তন হৈছে জানে? তাতে আগ্ৰাসন হৈছে। কোনোৱে আমাৰ এইটো দুখ ক'ত লাগে জানে? আমি তেওঁলোক আহিলে কেতিয়াও সুৰক্ষা দিয়াৰ কাৰণে কিছুমান আমাৰ বিৰোধী দলবিলাকে সুৰক্ষা দিয়াৰ উঠি পৰি লাগে। কিয় বিৰোধী দলবিলাকে এইটো কথা আপত্তি নকৰে যে বাঘবৰত আমাৰ ধুবুৰীত 2001 চনত লোকপিয়ল মতে 5 লাখ হিন্দু মানুহ আছিল আৰু 2011 চনৰ লোকপিয়ল মতে 3.5 লাখ হিন্দু মানুহ আছে। বছৰ বছৰ পাৰ হোৱাৰ পিছত মানুহৰ জনসংখ্যা বৃদ্ধি হয়, তাত কিয় কমিল? সেইজন চেয়াৰমান আলী নহয়, আমাৰ বিধানসভাত ধমকি দি থকা নাছিল যে বাঘবৰ পাহাৰত মাত্ৰ 40টা হিন্দু ফেমিলি আছে, চৰকাৰে ৰক্ষণাবেক্ষণ দিব নালাগে, আমি দিম। সেই চেয়াৰমান আলী কিয় পাহৰে যে 2001 চনত এই বাঘবৰ পাহাৰত 20% হিন্দু মানুহ আছিল আৰু আজি 2011 চনৰ লোকপিয়ল মতে তাত 4% হিন্দু মানুহ আছে? ক'ত গ'ল? গোৱালপাৰাৰ লক্ষীপুৰ ৰাজচক্ৰৰ লুথিমা বুলি এখন গাঁও, তাত 11 সংখ্যালঘু মানুহ আছিল। তাত গোটেই আমাৰ ভূমিপুত্ৰ অধ্যয়িত আছিল, বড়ো আৰু ৰাভা মানুহ আছিল। আজি তাত 11 বড়ো আৰু ৰাভা মানুহ নাই। ক'ত গ'ল? কোনে খেদি পঠিয়ালে? যিখিনি কাটিব লাগে সেইখিনি কাটা যাবই, তাত উপায় নাই, দুখ কৰি লাভ নাই। ভূমিপুত্ৰৰ লগত থাকক। এতিয়াতো নিৰ্বাচন আহিছে, আপুনি তেখেতসকলৰ মিত্ৰতা চাব। মই কৈছোঁ, মই তেখেতক অৱগত কৰিছোঁ আজিৰ এই সংবাদমেল যোগে। তেখেতসকলৰ এই মিত্ৰতা নাথাকে যেতিয়া এই মিত্ৰতা ডিলিমিটেশ্যনৰ আগত তেখেতসকলৰ মিত্ৰতা কেৱল 32টা সমষ্টিক লৈ আছিল আৰু ডিলিমিটেশ্যনৰ পিছত তেখেতসকলৰ মিত্ৰতা 22টা সমষ্টিক লৈ। এই 22টা সমষ্টিত যেতিয়া পাৰ্থিত্য কেন্দ্ৰিক আৰম্ভ হ'ব তেতিয়া চাব ক'ত মিত্ৰতা থাকে। তেখেতসকলৰ কোনো মিত্ৰতাক লৈ কাজিয়া কিয় উজনি অসমত নহয়? তাত ভূমিপুত্ৰ অধ্যয়িত নহয়? ভূমিপুত্ৰসকলৰ প্ৰতি তেখেতসকলৰ দায়িত্ব নাই? তেখেতসকল গণবিচ্ছিন্ন হৈছে। সকলো সময়তে কেৱল মাত্ৰ মিয়াপ্ৰীতি, সংখ্যালঘু প্ৰীতি। সেইখিনি মানুহৰ আমি বিৰোধী নহয়, সেইখিনি সংখ্যালঘু মানুহৰ যিয়ে অসমৰ বায়ু পানী মাটি সেৱন কৰাৰ লগতে অসমৰ কৃষ্টি সংস্কৃতিক আঁকোৱালি লৈছে, সেইখিনি খিলঞ্জীয়া মুছলমানৰ আমি বিৰোধী নহয়। কিন্তু যিয়ে অসমৰ বায়ু পানী বা মাটিত আছে, বায়ু পানী সেৱন কৰিছে কিন্তু অসমৰ কৃষ্টি সংস্কৃতি ভাষাক আঁকোৱালি লোৱা নাই, সেইখিনি মানুহ আমাৰ কাৰণে অচিনাকি মানুহ, সেইখিনি আমাৰ কাৰণে মিয়া মানুহ। ধন্যবাদ।